যোৱা ক্লাছত আমাৰ পাষ্টৰ ভাগকেইটা শেষ হৈছিলে গতিকে আজি আমি ফিউচাৰ টেন্সৰ ভাগকেইটা সম্পৰ্কে আলোচনা কৰিম কথাটো হ'ল ফিউচাৰ টেন্সৰ আমাৰ ভাগ 4টা আছে যদিও 4টা ভাগ আছে তোমালোকৰ পৰীক্ষাত কেৱল ফিউচাৰ ইনডেফিনিট টেন্সটোহে পৰীক্ষাত আহে বাকি কেইটা তোমালোকৰ সিমান প্ৰয়োজন নহয় গতিকে আজি মই ফিউচাৰ ইনডেফিনিট টেন্সটোৰ গঠন আৰু ব্যৱহাৰ সম্পৰ্কে তোমালোকক দিম তে ফিউচাৰ ইনডেফিনিট টেন্স মানে হ'ল কি যে ভৱিষ্যতে কোনো এটা কাম কৰা হ'ব এনেকুৱা বুজালে হেতুকে ফিউচাৰ ইনডেফিনিট টেন্স বুলি কোৱা হয় যেনে মই অহাকালি শিলঙলৈ যাম আমাৰ দেউতা অহা সপ্তাহত ঘৰলৈ আহিব এনেকুৱা বাক্যবিলাকেই হ'ল ফিউচাৰ ইনডেফিনিটৰ বাক্য যাক অসমীয়াত ভৱিষ্যৎ কাল বুলি কোৱা হয় গতিকে প্ৰথম গঠনটো আমাৰ আছিলে কি ফিউচাৰ ইনডেফিনিট তে ফিউচাৰ ইনডেফিনিট ইয়াৰ গঠনটো কেনেকুৱা হ'ব যে প্ৰথমতে সাবজেক্ট থাকিব তাৰ পাছত শেল বা উইল এটো হ'ল ফিউচাৰৰ চিন তোমালোকে মনত ৰাখিবা ফিউচাৰৰ চিন হ'ল শেল আৰু উইল কম্পালসাৰি শেল উইল তাৰ পাছত মেইন ভাৰ্ব থাকিব আৰু মেইন ভাৰ্বটো কি ফৰ্মত থাকিব ফাৰ্স্ট ফৰ্মত থাকিব অৰ্থাৎ প্ৰেজেন্ট টেন্স ফৰ্মত থাকিব তাৰ পাছত কি হ'ব অবজেক্ট তে এতিয়া আমি এটা বাক্য লৈছো উদাহৰণ হিচাপত আই ইট ৰাইস এই বাক্যটোক আমি কিহলৈকে পৰিৱৰ্তন কৰিম ফিউচাৰ ইনডেফিনিটলৈকে তে প্ৰথমতে আমাৰ কোন আহিব ফাৰ্স্ট পাৰসন আই আহিল আইৰ লগত কি হ'ব শেল আৰু উইলৰ কোনটো ব্যৱহাৰ হ'ব আই শেল তাৰ পাছত মেইন ভাৰ্ব তে মেইন ভাৰ্ব আমাৰ ব্ৰেকেটত কি দিয়া আছে ইট দিয়া আছে গতিকে আই শেল ইট তাৰ পাছত অবজেক্ট কি দিয়া আছে ৰাইস গতিকে আই শেল ইট ৰাইস মই ভাত খাম তাৰ পাছত আইৰ বহুবচন হ'ব কি উই শেল ইট ৰাইস আমি ভাত খাম নেক্সট সেকেন্ড পারসনত কি আছে ইউ সেকেন্ড পারসন হল ইউ গতিকে ইউৰ লগত কি হ'ব ইউ উইল শেল আৰু উইলৰ কোনটো আহিব উইল আহিব ইউ উইল ইট ৰাইস ইউৰ বহুবচন ইউৱে ইউ উইল ইট ৰাইস ঠিক তেনেকে এবাৰ আহিল কি থাৰ্ড পারসন তে থার্ড পারসন আমাৰ কোন আছে হি আৰু সি ধৰি দিয়া আছে গতিকে হি সিৰ লগত কি হ'ব উইল হ'ব তাৰ পাছত মেইন ভাৰ্ব কি হ'ব ইট হি সি উইল ইট ৰাইস আৰু হি সিৰ বহুবচন কি হ'ব দে উইল ইট ৰাইস আচ্ছা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা লক্ষ্য কৰিছানে শেল আৰু উইল এই দুটা বস্তু কেৱল কাৰ লগত ব্যৱহাৰ হ'ব শেলটো কাৰ লগত হ'ব আই আৰু উই এই দুটাৰ লগত শেল হ'ব বাকি তোমালোকে যিমান সাবজেক্ট পাবা সবৰে লগত কি হ'ব উইল হ'ব এই কথাটো মনত ৰাখিবা শেল কেৱল কাৰ লগত হ'ব আই আৰু উইল লগত শেল হ'ব উই শেল আই শেল কিন্তু উইল গোটেইবিলাক যিমান পাবা সাবজেক্ট হ সাবজেক্ট যিবিলাক পাবা সবৰে লগত কি হ'ব উইল ব্যৱহাৰ হ'ব এটো কথা মনত ৰাখিবা যেই নহওক তোমালোকে ফিউচাৰ ইনডেফিনিট টেন্সৰ গঠনটো পালা যে ফিউচাৰ ইনডেফিনিট টেন্সৰ বাক্য কৰোতে আমাৰ এক্সট্ৰাকে কি আহে কেৱল শেল আৰু উইল আহে আৰু মেইন ভাৰ্বটো ব্ৰেকেটত যি দিয়া থাকে সেইটোৱে ব্যৱহাৰ কৰিব লাগে তাৰ কোনো পৰিৱৰ্তন কৰিব নালাগে গতিকে আই শেল ইট ৰাইস আমি মই ভাত খাম উই শেল ইট ৰাইস আমি ভাত খাম ইউ উইল ইট ৰাইস তুমি ভাত খাবা ইউ উইল ইট ৰাইস তোমালোকে ভাত খাবা হি সি উইল ইট ৰাইস হি বা তাই ভাত খাব দে উইল ইট ৰাইস সিহঁতে ভাত খাব গতিকে ফিউচাৰ ইনডেফিনিট টেন্সৰ গঠনটো সম্পৰ্কে তোমালোকে এতিয়া জানিলা গতিকে এতিয়া ইয়াৰ ব্যৱহাৰ সম্পৰ্কে মই তোমালোকক নিয়ম সহকাৰে ধুনীয়াকৈ এতিয়া বুজাই দিম ছাত্ৰ ছাত্ৰীসকল প্ৰথম নিয়মটো হ'ল কি যে যদি এটা বাক্যত tomorrow মানে অহাকালি
নেক্সট মানে অহা, শৰ্টলি মানে হল অলপতে, আদি দিয়া থাকে তেন্তে তাত আমি কি টেন্স ব্যৱহাৰ কৰিম? ফিউচাৰ ইনডেফিনিট টেন্স। তোমালোকে নিয়মটো ভালদৰে মনত ৰাখিবা যে যদি এটা বাক্যত টুমৰো, নেক্সট, শৰ্টলি আদি ধৰি দিয়া থাকে তেনেহলে তাত কি ব্যৱহাৰ কৰিব লাগে? ফিউচাৰ ইনডেফিনিট টেন্স। তে এটা উদাহৰণ মই লিখি লৈছো, ৰাম কাম হিয়াৰ টুমৰো। এইটো তোমালোকৰ পৰীক্ষাত আহা বুলি ভাবি লোৱা। তে কি আছে আমাৰ বাক্যটোত? ভালদৰে পঢ়ি চাই চোৱা। আমাৰ নিয়মৰ শব্দ কি দিয়া আছে? টুমৰো। যেহেতুকে টুমৰো দিয়া আছে, আমি এই বাক্যটো এতিয়া কাৰেক্ট টেন্স কৰোঁতে কি টেন্স ব্যৱহাৰ কৰিব লাগিব? ফিউচাৰ ইনডেফিনিট টেন্স। তে ফিউচাৰ ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব লাগিলে ফিউচাৰ ইনডেফিনিট টেন্সৰ গঠনটো তোমালোকে জানিব লাগিব ভালদৰে, হয়নে? গতিকে ফিউচাৰ ইনডেফিনিটৰ গঠন কি? প্ৰথমতে সাবজেক্ট। গতিকে আমাৰ সাবজেক্ট কোন আছে ইয়াত? ৰাম আছে, ৰাম, হয়নে? ঠিক তেনে আগৰটোৰ দৰে আই ইট ৰাইচক ফিউচাৰ ইনডেফিনিট কৰোঁতে কি হৈছিল? আই শ্যাল ইট ৰাইচ। তে এইবাৰ আমি কাক ফিউচাৰ ইনডেফিনিট কৰিম? ৰাম কাম হিয়াৰ টুমৰো। এই বাক্যটোক আমি ফিউচাৰ ইনডেফিনিটলৈকে নিম। গতিকে সাবজেক্ট মতে কোন আহিল? ৰাম আহিল। সাবজেক্টৰ পিছত কি আহিব? শ্যাল বা উইল। মই তোমালোকক আগতে কৈছো সাবজেক্ট আই আৰু উই থাকিলেহে শ্যাল। বাকি জীৱনত তোমালোকে আই আৰু উইল বাদে সকলো বিলাকতে প্ৰায় উইল ব্যৱহাৰ হয়। এই কথাটো মনত ৰাখিবা। গতিকে কি হ'ব? ৰাম উইল হল। এতিয়া মেইন ভাৰ্বটো কি লিখিব লাগিব? ফাৰ্ষ্ট ফৰ্ম। আমাৰ গঠন অনুযায়ী কি হত লিখিব লাগে? ফাৰ্ষ্ট ফৰ্ম। গতিকে কি হ'ব? ৰাম উইল কাম। এতিয়া বাকিখিনি লিখি দিয়া, হিয়াৰ টুমৰো। ৰাম উইল কাম হিয়াৰ টুমৰো। তে আমাৰ একো শুদ্ধ কৰোঁতে কি হল? যে ৰাম কাম হিয়াৰ টুমৰো। একো কাৰেক্ট টেন্স কৰোঁতে আমাৰ কি হল? ৰাম উইল কাম হিয়াৰ টুমৰো। ৰামে অহাকালি ইয়ালৈ আহিব। ঠিক আছে, তোমালোকে বুজি পালা চাগে? মই আৰু এটা উদাহৰণ তোমালোকক বুজাই দিছো। দ্বিতীয় উদাহৰণটো দিলে তোমালোকৰ কনসেপশনটো বোধহয় আৰু ক্লিয়াৰ হ'ব। কি আছিল? যেনে দা প্ৰাইম মিনিষ্টাৰ visit Assam next month. The Prime Minister visit Assam next month. Prime Minister বানানটো অলপ ভুল হৈছে। MINISTER. The Prime Minister visit Assam next month. এই বাক্যটো তোমালোকৰ কাৰেক্ট টেন্স আহা বুলি ভাবি লোৱা। তে আমাৰ নিয়মটো বাক্যটো পঢ়ি চাই তোমালোকে কিবা নিয়মত পঢ়িছানে ভালদৰে চোৱা। তে আমি পঢ়ি চাই গম পালো যে আমাৰ নেক্সট শব্দটো ধৰি দিয়া আছে। গতিকে যেহেতুকে নেক্সট শব্দটো ধৰি দিয়া আছে, আমি এই বাক্যটো কাৰেক্ট টেন্স কৰোঁতে ইয়াত কি টেন্স ব্যৱহাৰ কৰিব লাগিব? ফিউচাৰ ইনডেফিনিট। গতিকে ফিউচাৰ ইনডেফিনিট সাবজেক্টটো প্ৰথমতে লিখি লোৱা, দা প্ৰাইম মিনিষ্টাৰ সাবজেক্ট লিখিলো। সাবজেক্টৰ পিছত কি আহিব? শ্যাল বা উইল। গতিকে আমাৰ সাবজেক্ট দা প্ৰাইম মিনিষ্টাৰ আছে, থাৰ্ড পাৰসন। গতিকে তাৰ লগত কি যোগ হ'ব? কি হ'ব? উইল। দা প্ৰাইম মিনিষ্টাৰ উইল হল। তাৰ পাছত এতিয়া ব্ৰেকেটত থকা ভাৰ্বটো আমি কি লিখিম? যে ভিজিট দিয়া আছে, গতিকে ভিজিটৰ কিবা পৰিৱৰ্তন হ'বনে? একো পৰিৱৰ্তন নহয়।
ব্ৰেকেটত থকা ভাৰ্বটো যি দিয়া থাকে সেইটোৱে লিখিব লাগিব তোমালোকে ফাৰ্ষ্ট ফৰ্মত অৰ্থাৎ প্ৰেজেন্ট টেন্স ফৰ্মত গতিকে দা প্ৰাইম মিনিষ্টাৰ উইল ভিজিট আসাম নেক্সট মান্থ তোমালোকে বুজি পালানে বস্তুটো হলনে যে প্ৰধানমন্ত্ৰী অহা মাহত অসম ভ্ৰমণ কৰিব এইটো হল কাৰেক্ট টেন্স তে তোমালোকে ভালদৰে নিয়মটো বুজি পাইছা নিশ্চয় জেনেৰেলি কি হয় যে সাবজেক্টটো যি দুটা বাক্য মই দিলো তোমালোকক এটোত কি দিছো সাবজেক্ট দা প্ৰাইম মিনিষ্টাৰ এজন ব্যক্তিক বুজাইছে প্ৰথম বাক্যটো কি দিছিলো ৰাম এজন ব্যক্তিক বুজাইছে প্ৰত্যেকটো সাবজেক্টে কি হক বুজাইছে ব্যক্তিক বুজাইছে মই কথাষাৰ কোৱাৰ ব্যক্তিক বুজোৱা বুলি কথাষাৰ কোৱাৰ এইটো কাৰণ যে সাবজেক্টটো কেতিয়াবা যদি নিৰ্জীৱ হয় তেতিয়াহলে এই বস্তুটো ব্যতিক্ৰম হয় অলপ পৰিৱৰ্তন হয় জেনেৰেলি তোমালোকে এইটোৱে ব্যৱহাৰ কৰিবা ইয়াৰ ব্যতিক্ৰম নিয়মটো মই দি আছো তোমালোকক যে tomorrow next shortly আদি দিয়া থাকিলে ডাইৰেক্ট কি কৰিবা তোমালোকে ফিউচাৰ ইনডেফিনিট মানে কি এক্সট্ৰাকে সেল আৰু উইল আহিব আৰু মেইন ভাৰ্বটো ব্ৰেকেটত যি দিয়া থাকে সেইটোৱে হ'ব হ'বনে এইখিনি কনসেপচন ক্লিয়াৰ কৰি লোৱা এটা ব্যতিক্ৰম নিয়মটো মই দিছো তোমালোকক চোৱা নিয়মটো হল কি যদি বাক্য এটাত সাবজেক্ট নিৰ্জীৱ বা জড় বস্তু দিয়া থাকে তেন্তে বাক্যটো ফিউচাৰ ইনডেফিনিট ব্ৰেকেটত কি দিছো পেসিভ ভয়েসত লিখিব লাগে ফিউচাৰ ইনডেফিনিট টেন্সে হ'ব কিন্তু তোমালোকে কি ভয়েসত লিখিব লাগিব পেসিভ ভয়েসত মই বাক্যটো উদাহৰণ দিলে তোমালোকে নিয়মটো বুজি পাবা ইয়াত কন্ডিশনটো কি যে সাবজেক্টটো নিৰ্জীৱ হ'ব লাগিব তেতিয়া এই নিয়মটো অলপ ব্যতিক্ৰম হয় গতিকে উদাহৰণ মই তোমালোকক দিছো যেনে দা ব্ৰিজ repair next month এই বাক্যটো চোৱা দা ব্ৰিজ ৰিপেয়াৰ মানে মেৰামতি কৰা নেক্সট মান্থ তে তোমালোকক মই নেক্সটৰ নিয়ম দি আহিছো তে এই বাক্যটো নেক্সট দিয়া আছে তে এই বাক্যটো তোমালোকে আগৰ দৰে ডাইৰেক্ট সেল উইল আৰু মেইন ভাৰ্বটো ফাৰ্ষ্ট ফৰ্ম লিখিলে শুদ্ধ হ'ব জানো অৰ্থাৎ দা ব্ৰিজ উইল ৰিপেয়াৰ নেক্সট মান্থ আগৰ নিয়মটো মতে এনেকুৱা হ'ব লাগে নহয় জানো কিন্তু এবাৰ তেনেকুৱাকে লিখিলে নহব কিয় নহব যে আগৰ বাক্যকেইটাত আমাৰ সাবজেক্ট দিয়া আছিল ব্যক্তিক বুজাইছিল জীৱিত বস্তুক বুজাইছিল হয়নে সেইকাৰণে তাত ডাইৰেক্ট সেল উইল আহিছিল আৰু মেইন ভাৰ্বটো ফাৰ্ষ্ট ফৰ্ম লিখিছিল কিন্তু এইবাৰ সাবজেক্ট তোমালোকে কি পাইছো দা ব্ৰিজ দলং নিৰ্জীৱ জড় গতিকে এই বস্তুটো তোমালোকে মনত ৰাখিবা যদি সাবজেক্টটো নিৰ্জীৱ বা জড় হয় তেতিয়াহলে তোমালোকে কি লিখিব লাগিব ফিউচাৰ ইনডেফিনিট পেসিভ ভয়েসত লিখিব লাগিব অৰ্থাৎ পেসিভ ভয়েস হলে কি আহিব বি আহিব আৰু মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম আহিব এক্সট্ৰাকে সেল বা উইলৰ লগত এক্সট্ৰাকে বি আহিব আৰু মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম হ'ব যেনে চাবা দা ব্ৰিজ সাবজেক্ট লিখিলো হলনে গতিকে দা ব্ৰিজ ইয়াৰ লগত কি হ'ব সেল উইলৰ কি হ'ব উইল ইয়াতেই কথাটো আসল সেল বা উইল লেখাৰ পিছত তোমালোকে কি লিখিব লাগিব বি এটা দিব লাগিব আৰু ব্ৰেকেটত যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটো তোমালোকে কি ফৰ্মত লিখিব লাগিব থাৰ্ড ফৰ্মত লিখিব লাগিব
The bridge will be repaired next month. তোমালোকে পাৰ্থক্যটো বুজি পালানে? চোৱা, সাবজেক্টটো জীৱিত বস্তু হলে তোমালোকে কি লিখিছিলা? ডাইৰেক্ট shall will লিখিছিলা আৰু মেইন ভাৰ্বটো ফাৰ্ষ্ট ফৰ্মে লিখিছিলা। কিন্তু এইবাৰ দুৰ্ভাগ্যক্ৰমে সাবজেক্টটো কি দিয়া আছে? নিৰ্জীৱ বা জড় দিয়া আছে। গতিকে নিৰ্জীৱ বা জড় দিয়া থাকিলে ডাইৰেক্ট shall will লিখিলে নহব, তোমালোকে কি লিখিব লাগিব? shall will লিখিব লাগিব। আহিব এই নিয়ম মতে, কিন্তু এক্সট্ৰাকে কি আহিব? বি আহিব আৰু মেইন ভাৰ্বটো কি ফৰ্মত লিখিব লাগিব? থাৰ্ড ফৰ্মত লিখিব লাগিব। এটি হল ফিউচাৰ টেন্সৰ পেসিভ ভয়েস। The bridge will be repaired next month. দলংখন অহা সপ্তাহত মেৰামতি কৰা হ'ব। কোনে কৰিব? কোনোবাই কৰিব। সেই কাৰণে এইটো পেসিভ ভয়েস। ঠিক আছে, মই আৰু এটা উদাহৰণ দিছো। যেনে the meeting hold মানে অনুষ্ঠিত হোৱা tomorrow. The meeting hold tomorrow. The meeting hold মানে অনুষ্ঠিত হোৱা tomorrow অহাকালি। তে এই বাক্যটোত আমাৰ tomorrow দিয়া আছে, কিন্তু আমি ডাইৰেক্ট ফিউচাৰ ইনডেফিনিট টেন্স অৰ্থাৎ shall will আৰু মেইন ভাৰ্বটো ফাৰ্ষ্ট ফৰ্ম অৰ্থাৎ the meeting will hold tomorrow। আগৰ নিয়মটো মতে এই হ'ব লাগে, হয়নে? প্ৰথম নিয়মটো মতে। কিন্তু the meeting will hold tomorrow এই বস্তুটো লিখিলে বাক্যটো নহব। কিয় নহব? দা ইয়াত সাবজেক্ট কোন আছে? the meeting, সভাখন। সভা এখন নিজে নিজে অনুষ্ঠিত নহয়, আনৰ দ্বাৰাই হয়। সেই কাৰণে এইটো পেসিভ ভয়েসত লিখিব লাগে। হ'বনে? গতিকে মিটিংখন কোনো ব্যক্তিক বুজোৱা বস্তু নহয়, হয় না? গতিকে কি হ'ব? the meeting সাবজেক্ট লিখিলো, the meeting। গতিকে ইয়াত কি লিখিবা? সেই একেই হ'ব। সাবজেক্টটো আমাৰ ব্যক্তিক বুজাইছে জানো? বুজোৱা নাই, নিৰ্জীৱ বা জড় বস্তু বুজাইছে, হয় না? গতিকে the meeting টু সাবজেক্ট, গতিকে তাৰ লগত কি হ'ব? will হ'ব। তোমালোকক মই কৈছোৱে shall কেৱল I আৰু will লগত shall সাবজেক্ট, সাবজেক্ট I আৰু will থাকিলে shall হ'ব। বাকি জগতত যিমান পাবা সকলোৰে লগত কি হ'ব? will হ'ব। গতিকে কি হ'ব? the meeting will এক্সট্ৰাকে কি আহিব? পেসিভ ভয়েস হলে বি আহিব আৰু হলৰ থাৰ্ড ফৰ্ম কি হ'ব? held। the meeting will be held tomorrow। তোমালোকে পাৰ্থক্যটো বুজি পালানে? the meeting will be held tomorrow, সভাখন অহাকালি অনুষ্ঠিত হ'ব। সভাখন নিজে নিজে নহয়, কোনোবাই সভাখন কৰিব লাগিব, তেতিয়াহে হ'ব। গতিকে এই পাৰ্থক্যটো তোমালোকে মনত ৰাখিবা যে কি হ'ল, আচলতে গোটেইখিনি কথা তোমালোকে এতিয়া ভালদৰে পাৰ্থক্যটো বুজি পালা যে tomorrow, next, shortly এইবিলাক দিয়া থাকিলে বাক্যটোত কি হয়? ফিউচাৰ ইনডেফিনিট টেন্স হয়। ফিউচাৰ ইনডেফিনিট টেন্স মানে কি? shall বা will আহিব আৰু মেইন ভাৰ্বটো ফাৰ্ষ্ট ফৰ্ম হ'ব। কিন্তু ব্যতিক্ৰমটো কেৱল মনত ৰাখিবা তোমালোকে, পৰীক্ষক বিলাক বিৰাট ক্ৰিটিকেল কৰি প্ৰশ্ন কাটিবতো, গতিকে তোমালোকেও ক্ৰিটিকেল বস্তুটো জানিব লাগিব। গতিকে এনেকুৱা সাবজেক্টটো যদি নিৰ্জীৱ বা জড় থিয়ৰি দিয়ে, তেতিয়া তোমালোকে কি কৰিব লাগিব? shall will লিখিব লাগিব, এক্সট্ৰাকে কি আহিব? বি এটা আহিব আৰু মেইন ভাৰ্বটো থাৰ্ড ফৰ্মত লিখিব লাগিব। তে তোমালোকে ব্যতিক্ৰম নিয়মটোও পালা। এতিয়া ইয়াৰ পিছত আচলতে ফিউচাৰ ইনডেফিনিটৰ পিছত তোমালোকক কি শিকাব লাগিছিল? মই ফিউচাৰ কন্টিনিউয়াস বা ফিউচাৰ পাৰফেক্ট বা ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস, হয়নে? কিন্তু এইবিলাক এতিয়া মই তোমালোকক আৰু কোনো নিয়ম নিদিও, কাৰণ এইবিলাকৰ পৰীক্ষাত জেনেৰেলি নাহে, তোমালোকে চিন্তা কৰিব লগা বিশেষ নাই। গতিকে ইয়াৰ গঠনটো তোমালোকে ভালদৰে কিবা গ্ৰামাৰত চাই পেলাই তোমালোকে গম পাবা। গতিকে গ্ৰামাৰতো চাই ল'ব পাৰিবা গঠন সম্পৰ্কে। ইয়াৰ পিছত মই তোমালোকক কিছুমান সানমিহলি নিয়ম দিম। এই সানমিহলি নিয়ম প্ৰায় 8-10টা মান আছে। এইবিলাক নিয়ম তোমালোকে কোনো বিশেষ কোনো গ্ৰামাৰত নাপাবা জেনেৰেলি, কিন্তু বিনা পানী ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যনত তোমালোকে পাবা।
যিখন গ্ৰামাৰ ময়ে লিখা গতিকে এই সানমিহলি নিয়মবিলাক মই তোমালোকক অহা ক্লাছত দিম তোমালোকে এই বস্তুখিনি এতিয়া ভালদৰে চাই লোৱা যিয়েই নহওক ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই ক্ষেত্ৰত আজি মই আৰু এটা কথা কওঁ কি যে বৰ্তমান দিনকালবিলাক কেনেকুৱা হৈ আহিছে তোমালোকে গমেই পাইছা কৰোনা মহামাৰী গতিকে তোমালোকে আমাক ওৰ ফালৰ পৰা যিখিনি পৰামৰ্শ দিয়া হৈছে ছ'চিয়েল ডিষ্টেন্সিং সামাজিক দূৰত্ব মাস্ক ব্যৱহাৰ কৰা হাত মুখ ধোৱা এইবিলাক তোমালোকে সদায় কৰি থাকিবা কাৰণ এইটো যি মহামাৰী তাৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হৈছে সামাজিক দূৰত্ব ভালদৰে হাত মুখ ধোৱা আৰু নিজকে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখা আৰু যেনে তেনে কোনাই বনাই ঘূৰি নুফুৰা গতিকে এইখিনি তোমালোকে ভালদৰে পালন কৰিবা ভালদৰে এতিয়া তোমালোকে ঘৰত বহি কিতাপ পত্ৰবিলাক চোৱা এইখিনিয়ে তোমালোকক মোৰ ক'বলগীয়া অহা ক্লাছত ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক সানমিহলি নিয়ম সম্পৰ্কে ধুনীয়াকৈ বুজাই দিম